অমৃত বৃক্ষ আন্দোলন আঁচনিৰ নিউ এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল অমৃত বৃক্ষ আন্দোলন আঁচনিৰ ফাইনেল লিষ্ট আহি গ'ল আৰু যিসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰিছে, আগত কোনসকল লোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ পইচাবিলাক লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আজি ফাইনেল লিষ্টটো চাই লওক যে আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, আপোনালোকে কিমান তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ পইচাবিলাক লাভ কৰিব। আৰু যিসকলে এতিয়াও অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰা নাই, সেইসকলৰ কাৰণে কিন্তু আৰু নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে আগত আবেদন কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে আবেদন কৰক যে কেনেকৈ আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ ভেৰিফাই লিষ্টটো কেনেকৈ চেক কৰিব আৰু আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, আৰু আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ পইচা কেতিয়া লাভ কৰিব, আপোনালোকে কিন্তু এইটো ৱেবছাইটৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইট কৰি ল'ব। এইটো কিন্তু অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইট। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত ইয়াত চাব ওপৰত দি আছে ডাছবৰ্ড। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব কিমানজন মানুহে এপ্লিকেশ্যন কৰিছে। ইয়াত চাব যে ইমানজন মানুহে এপ্লিকেশ্যন কৰিছে আৰু কিমানজন মানুহৰ নাম এতিয়াও ৱেইটিং হৈ আছে ইয়াত দেখুৱাই দিব। আৰু কিমানজন মানুহৰ এপ্লিকেশ্যন ছাবমিট হৈ গ'ল, ইয়াত ছাবমিট এপ্লিকেশ্যন নম্বৰ আহি যাব। আৰু যদি আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ লিষ্ট চাব বিচাৰে, তলত আহি যাব ডিষ্ট্ৰিক্টৰ নাম আহি যাব। আপোনালোকে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজন মানুহৰ নাম এপ্ৰুভ হৈ গ'ল, আপোনালোকে কিন্তু ইয়াৰ পৰা সকলো প্ৰচেছ চাব পাৰিব। আৰু যদি আপোনালোকে এপ্লিকেশ্যন কৰিছে, এতিয়া কেনেকৈ চেক কৰিব যে আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈছে নে হোৱা নাই বা আপোনাৰ এপ্লিকেশ্যনটো এপ্ৰুভ হৈছে নে হোৱা নাই, আপোনালোকে এইটো ৱেবছাইটৰ পৰা চাব পাৰিব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। অহাৰ পিছত ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে লগ ইন, এতিয়া আপোনালোকে লগ ইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগ ইনৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া যিটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে, আপোনালোকে যিটো ফোন নম্বৰ দি এপ্লাই কৰিছিল, ইয়াত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো বহাই দিব। লগ ইন উইথ OTPত ক্লিক কৰিব। তাৰপিছত আপোনালোকে কেপচাটো বহাই দি গেট OTPত ক্লিক কৰিব। লগে লগে কিন্তু আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব। তাৰপিছত আপোনালোকে ইয়াত OTPটো বহাই দিব আৰু এবাৰ আপোনালোকে কেপচাটো বহাই দিব। ফাৰ্ষ্ট OTP বহাই দিব, কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে ছাবমিট OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি ছাবমিট OTPত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ নামটো আহি যাব আৰু ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰটো আহি যাব আৰু আপোনাৰ ফৰ্মটো ছাবমিট হৈছে নে একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে সকলো প্ৰচেছ দেখুৱাই দিব। ইয়াত নাম ফাৰ্ষ্ট আহি যাব, ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, 2 নম্বৰত আহি যাব স্কিমৰ নাম, আপোনালোকে কোনটো স্কিমৰ কাৰণে আবেদন কৰিছে, আৰু এইফালে চাব আহি যাব ছাবমিট। যদি আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হোৱা নাই, তেনেহ'লে ইয়াত দেখুৱাই দিব নট ছাবমিট। ইয়াত চাব দেখুৱাই যে ছাবমিট। এইফালে চাব ডাউনলোডৰ অপশ্যন দি আছে, আপোনালোকে ইয়াৰ পৰা চাৰ্টিফিকেটটো ডাউনলোড কৰি ৰাখি দিব। এইটো চাৰ্টিফিকেট আপোনালোকৰ কামত লাগিব।